অভয়াপুৰীত অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাৰ ভয়ংকৰ কাণ্ড। অভিভাৱিকাৰ হাত আৰু কাণত কামুৰিলে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাই। এই অভিযোগ ৫৪ নম্বৰ ৰৌমাৰী হীৰাপাৰা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা নাজমা বেগমৰ বিৰুদ্ধে। কণমানি শিশুক বহিবলৈ ঠাই দিবলৈ কোৱাৰ বাবে অভিভাৱিকাৰ হাত আৰু কাণত কামুৰিলে সহায়িকা নাজমা বেগমে। হয়, আপুনি ঠিকেই শুনিছে। এনে নাভূত নাচৰ ঘটনা সংঘটিত হৈছে অভয়াপুৰীৰ ৫৪ নম্বৰ ৰৌমাৰী হীৰাপাৰা অংগনবাড়ী কেন্দ্ৰত। অভিভাৱিকাৰ কাণ আৰু হাতৰ আঙুলি কামুৰি কাটিলে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাই। বঙাইগাঁও জিলাৰ টাপাটাৰী ICDSৰ অন্তৰ্গত অভয়াপুৰী ৫৪ নম্বৰ ৰৌমাৰী হীৰাপাৰা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা নাজমা বেগমে বুধবাৰে অভিভাৱিকা চেলিনা বেগমক কেন্দ্ৰটোৰ ভিতৰতে শাৰীৰিকভাৱে প্ৰহাৰ কৰে। ঘটনা সম্পৰ্কে ভুক্তভোগী চেলিনাই জানিবলৈ দিয়া মতে আন দিনৰ দৰে বুধবাৰেও ভুক্তভোগী চেলিনাই নিজৰ শিশুৰ উক্ত কেন্দ্ৰটোলৈ লৈ গৈছিল। সেই সময়ত আন শিশুসকলে নিজৰ আসনত বহি আছিল যদিও চেলিনাৰ সন্তান বহিবলৈ আসন পোৱা নাছিল। চেলিনাই নিজৰ সন্তানক বহাৰ ব্যৱস্থা কৰি দিবলৈ কেন্দ্ৰটোৰ সহায়িকা নাজমা বেগমক কোৱাৰ কাৰণেই নাজমাই চেলিনাক মাৰপিট কৰি আহত কৰে। পিছত ঘটনাৰ সম্পৰ্কত চেলিনাই অভয়াপুৰী থানাত এখন এজাহাৰ দাখিল কৰে। ইপিনে আন এক অভিযোগ মতে সহায়িকা নাজমাই প্ৰায়ে অনুপস্থিত থাকে কেন্দ্ৰটোত। হঠাতে দুই এদিন কেন্দ্ৰটোত উপস্থিত হয় যদিও শিশুৰ পৰিচৰ্যা বা পাঠদানৰ পৰা বিৰত থাকি নিজৰ মোবাইল লৈ ব্যস্ত থাকে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মুঠৰ ওপৰত এই বিষয়ৰ ওপৰত তদন্ত কৰি ব্যৱস্থা লোৱাৰ দাবী জনাইছে ভুক্তভোগী তথা সচেতন মহলে। ৫৪ নং ৰৌমাৰী হীৰাপাৰা স্কুল অংগনবাড়ী স্কুলত মই এতে আহিছিলোঁ, চলিক লৈ আহিছিলোঁ আৰু কি পঢ়াবৰ কাৰণে। তাৰপিছত অহাৰ সময়ত হেল্পাৰ ইয়াতে বহি আছিল। মই টেবুল মানে জাগা পাওঁ এনেকৈ তাক মানে কৈছিলোঁ আৰু টেবুল দিয়া কথা। পিছত সেনেকৈ কোৱাতে মানে সি মানে মোক কিবা কিবি মানে বহুত বেয়া কথা কৈছে। কৈ সিনে সিয়ে মোক মাৰছে আৰু থাপৰাইছে এইখিনি আঙুলিখনত, এই যে এইখিনিত কামৰে ৰক্ত ওলাই দিছে। তাৰপিছত কাণখনত কি কৰিছে এইলা বাল্টিং দি ফিৰ মাৰছে। মানে বহুত মানে বেয়া ধৰণৰ কথা কৈছে আৰু কি। সিয়াৰ কাৰণে মোক এতিয়া বিচাৰ লাগে। কৰ্মীজনীৰ নাম হৈছে নাজিমা বেগম। অখন মই বিচাৰোঁ অখন মোক বিচাৰ লাগে। স্কুলত এৰেঞ্জ কৰিব নাপায় কিন্তু অখন মোক বিচাৰ লাগে। আৰু সি ৬ মাহ ১ বছৰত একদিন কৰি আহিব। সি হেল্পাৰৰ কাম নকৰি সিনে এটা চেয়াৰত বহি সিনে ঠেং লৰে সেনা ই মোবাইল টিপে, মানে হেড বাইদেউৰ দৰে ব্যৱহাৰ কৰে। আৰু যিখিনি স্কুলৰ কাম কৰিব লাগে, চলিক দেখা লাগে, কি কৰিব লাগে গোটেইখিনা বাইদেৱে কৰে আৰু সি দৰমহাৰ মানে দৰমহা খাই দিয়ে, খালি বহি থাকে, খালি সি কিছু নকৰে আৰু কি। সি হেল্পাৰ মোক যিজনে মাৰিছে সি হেল্পাৰ। এখন মোক বিচাৰ লাগে। তাৰমানে মই খাদ্য দি আছোঁ, সৰু বাচ্ছাৰ খাদ্যখিনি দি আছোঁ। ইপিনে কি হ'ল আৰু মই গম নাপালোঁ। তাৰপিছত আহি যেতিয়া তাহাঁতৰ মাৰামাৰি, সেই মাৰামাৰি ভাঙাব আহিলোঁ দুইজনৰে, মানে দুয়োজনে ই পটাত কৰি যখন ইয়াক মাৰিল, হেল্পাৰে মাৰছে কিন্তু ফাৰ্ষ্ট। হেল্পাৰৰ নাম নাজমা বেগম। তাৰপাছততো মই এনেকৈ ভাঙাবা গেলোঁ। তাৰপাছত দুইটাই কামুৰি লাগছে নে কি লাগিল, মই ভাঙাবা যাওঁতে মোকে আৰু ইফালে মোৰে গায়ে তেজ মুখৰ পাছত দেখি মোৰ মাথায় কামুৰে ৰাইজৰ হেল্পাৰ আমাৰ ছাত্ৰৰ গাৰ্জেনগিলানে ভাঙাই দিল। মইতো নৰো, মই ভাঙা মানুহ, কমৰ ভাঙা মানুহ, মইতো সিহঁতৰ কাজিয়া ভাঙাবা নৰো। গাৰ্জেনে যাই ভাঙাই দিছে দুয়োজনকে। সদায় মানে এই আজি ২-৩-৪ মাহৰ পৰা আহি আছে। মানে এইকেইদিন আৰু মাজতে খানি বেমাৰ হৈছিল বোলে, অহা নাই। এইকেইদিন আৰু কালিৰ পৰা আহি আছে, কালি আহিছে আৰু আজি আহিছে। আগততো এনেকে নাইয়ে আহে, ৬ মাহ বছৰ দিনে অহা নাছিল। মানে পাছত বাইদেউহঁতে কি কৰিছে, তাক কমপ্লেইন কৰি বাইদেউহঁতে তাৰ মানে চাকৰি বন্ধ কৰাৰ নিচিনাই কৰি ৰাখছে, মানে বেতন চেতন বন্ধ কৰি ৰাখছে। এতিয়া আৰু অফিচত যাই কিবা অফিচত মিলি কৰি সেনা বেতন পাবলৈ দিছে নেকি, মই সেইখিনি নাজানো। আৰু দৰমহাৰ খবৰটা মই নাজানো। এতিয়া মানে এইকেইদিন আৰু আহি আছে যেনিবা, আহি আছে কাজিয়া কৰবা কি দৰকাৰ। অলপ মানে আমাৰ বাচ্চা গাৰ্জেনক আমি চিডিল কৰি দিবই লাগিব, হয় না নহয়? আমিতো আমাৰ কামেই সেই বাচ্চাক আমি চিডিল কৰাই ৰাখা। এখন তাহত দুইজনৰ ভিতৰত কি হ'ল আৰু মই সেইখিনি মই মানে
কি করবা নড়লো আৰু সামলিবা নড়লো এয়ে 54 নং ৰৌমাৰী হীৰাপাৰা অংগনাবাদী স্কুলত মোৰ ৱাইফে আজি বাচ্ছাটোক লৈ গৈছিল। লৈ যোৱাৰ সময়ত বাচ্ছাটোৰ বহা চিট নাছিল, বহুতবিলাক আছিল আৰু সিহঁতে বহিছে। মোৰ ৱাইফে বহা চিটৰ কথা কোৱাতে যিটো অংগনাবাদীৰ যিটো হেল্পাৰ আছে, হেল্পাৰটোৱে মোৰ ৱাইফক গালত চৰাইছে, আঙুলিটোত কামুৰিছে, কাণ ফুলি ছিঙাই দিছে। যে মই লাষ্টত প্ৰশাসনৰ ওচৰত গ'লো, প্ৰশাসনক এজাহাৰ দি আহিলোঁ। এতিয়া এছ ডি ছাৰকো এজাহাৰ দি আহিলোঁ। এই মাত্ৰ দি ইয়াতে আহিলোঁ। উচিত তদন্ত লাগে, দোষী শাস্তি পাব লাগে। নাজমা বেগম নাজমা বেগম হেল্পাৰ হয়, হেল্পাৰ হয়, অংগনাবাদী হেল্পাৰ। স্কুলৰ হেল্পাৰ হয় ঠিকে, কিন্তু সি মানে বাচ্চা কাচ্চাবিলাক নেদেখে, মানে সি অংগনাবাদী স্কুলত হেল্পাৰটোৱে মাহত একদিন আহে, 6 মাহত একদিন আহে, সেনেকে ডিউটি কৰে। চাফ চিকুণ কোনো পৰিৱৰ্তন কি নাই, ধুনীয়া লেতেৰা হৈ আছে, তাত কোনো পৰিৱৰ্তন নকৰে। সেনেকে সদায় আহি মোবাইল চাই থাকে, ঠেঙৰ ওপৰত ঠেং দি মোবাইল চাই থাকে। অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।